নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম। তো তোমালোকে এই পাঠত গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম সম্পৰ্কে ইয়াত পঢ়িবলৈ পাবা। প্ৰচাৰ মাধ্যম আৰু গণমাধ্যম কি ইয়াৰ সম্পৰ্কে জানিবা। বিভিন্ন প্ৰকাৰৰ প্ৰচাৰ মাধ্যম আৰু গণমাধ্যমৰ নাম জানিবা। এই মাধ্যমসমূহ মানুহক কেনেদৰে সচেতন আৰু তাৰ আভাস পাবা। গণতন্ত্ৰ প্ৰচাৰৰ মাধ্যমসমূহৰ ভূমিকাৰ বিষয়ে উপলব্ধি কৰিবা। তাৰপিছত কি কৈছে চোৱা, সাধাৰণতে প্ৰচাৰ বুলি যিকোনো খবৰ, বাতৰি, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আন এজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱা প্ৰক্ৰিয়াকে বুজায়। মানে কি কৈছে যে যিকোনো খবৰ বা বাতৰি বা আদেশ বা উপদেশ আদি এজনৰ পৰা আন এজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱা প্ৰক্ৰিয়াকেই বুজায়। কোনো ঘটনা বা বিষয় সম্পৰ্কে প্ৰচাৰ হোৱাৰ ফলত আমি সেই বিষয়ৰ ওপৰত জ্ঞান পোৱাৰ লগতে পৰিস্থিতিৰ বুজ লোৱা সুবিধা পাওঁ হওক। তাৰ লগে লগে আমাৰ মাজত কৌতূহল, সজাগতা আৰু সচেতনতা বৃদ্ধি পায়। আমি নিজৰ ব্যক্তিগত আৰু সাংগঠনিক মতামত, গঠনমূলক দিহা পৰামৰ্শ আদি আগবঢ়াবলৈ তৎপৰ হৈ উঠোঁ। এনে অৱস্থা আমি একমাত্ৰ প্ৰচাৰ ব্যৱস্থাসমূহকেই অৱলম্বন কৰিবলগীয়া হয়। প্ৰচাৰ ব্যৱস্থা অবিহনে মানুহে কেতিয়াও নিজৰ ভাৱ, মত, অভিমত আদি আনৰ লগত বিনিময় কৰিব নোৱাৰে। সেয়েহে সমাজ আৰু সভ্যতাৰ ক্ৰমবিকাশত প্ৰচাৰ ব্যৱস্থা এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈ আহিছে। যিবোৰ ব্যৱস্থাৰ জৰিয়তে খবৰ, বাতৰিসমূহ সমাজৰ বিভিন্নজনৰ মাজত বিয়পি পৰে, সেই ব্যৱস্থাসমূহকে প্ৰচাৰ মাধ্যম বুলি কোৱা হয়। বুজি পাইছেনে? প্ৰচাৰ মাধ্যম বুলি কাক কয় সুধিলে কি ক'বা? যে যিবোৰ ব্যৱস্থাৰ জৰিয়তে খবৰ, বাতৰিসমূহ সমাজৰ বিভিন্নজনৰ মাজত বিয়পি পৰে, সেই ব্যৱস্থাসমূহকে প্ৰচাৰ মাধ্যম বুলি কোৱা হয়। এতিয়া চোৱা, প্ৰচাৰ মাধ্যমৰ কেইটা আহিলা যে টেলিফোন, লেপটপ, মোবাইল, ডেস্কটপ এইবিলাক হৈছে কি বাদ্যযন্ত্ৰ। এনেকুৱা আগৰ দিনত ৰজা মহাৰজাসকলে দেখিছিলেনে? ঢোল বজাই বজাই কিবা এটা হ'লে এইটো প্ৰচাৰ কৰে, প্ৰজাসকলৰ মাজত গৈ তেনেকে প্ৰচাৰ কৰে। নেক্সট কি কৈছে চোৱা, কৈছে সি পিঠিৰ ছবি কেইখন চোৱাচোন। ভালদৰে মন কৰিলে তোমালোকে দেখিবা যে অতীজৰে পৰা বৰ্তমানলৈকে প্ৰচাৰ মাধ্যমসমূহৰ বহুতো পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনৰ মূল আধাৰ হৈছে বিজ্ঞান আৰু প্ৰযুক্তি। যোগাযোগ ব্যৱস্থাৰ লগত জড়িত আটাইবোৰ উপাদানেই প্ৰচাৰৰ একোটা মাধ্যম। অতীজত দুৰ্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে পাৰহ চৰাইৰ ঠেঙত চিঠি বান্ধি দি উৰুৱাই দিছিল। ৰজাসকলেও প্ৰয়োজনীয় জাননী দিব লগা হ'লে ঢোল পিটি, কাঁহ ঘণ্টা বজাই প্ৰজাক গোট খুৱাই জাননী দিছিল। বুজি পাইছা? আগৰ দিনত প্ৰচাৰ মাধ্যম আছিল এনেকুৱা ধৰণৰ। তাৰ বাহিৰেও বহুতো ৰজাই তেওঁলোকৰ কাৰ্যাৱলী প্ৰজাৰ আগত প্ৰচাৰ কৰিবৰ বাবে শিলত আৰু পৰ্বতৰ গুহাত খোদিত কৰাইছিল। এনে অলেখ উদাহৰণ আমাৰ ইতিহাসত পোৱা যায়। আমি যে বিভিন্ন ধৰণৰ বাতৰি কাকত, কিতাপ, আলোচনী আদি পঢ়িবলৈ পাইছোঁ, এইবোৰ আমাৰ মাজলৈ কেনেকৈ আহিলে জানানে? 16শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰাৰ ফলত আমি মুদ্ৰণৰ সহায়ত ছপা কৰি উলিওৱা বাতৰি কাকত, আলোচনী, কিতাপ আদি পাইছোঁ হওক। এই মাধ্যমসমূহক মুদ্ৰিত মাধ্যম বোলে। কি বোলে? মুদ্ৰিত মাধ্যম বোলে। ভাৰতবৰ্ষত এতিয়া প্ৰায় ৬২,০০০ৰো অধিক সংবাদপত্ৰ, আলোচনী আদি মানুহে পঢ়িবলৈ পাইছে। ইয়াৰ ফলত মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিছে। তদুপৰি এই মাধ্যমসমূহে মানুহক শিল্প, সাহিত্য চৰ্চাৰ সুবিধাও প্ৰদান কৰিছে। মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰৰ মাধ্যম অৱদান উল্লেখনীয়। তাৰপিছত কি কৈছে চোৱা, টেলিভিছনত তোমালোকে নিশ্চয় নানা ধৰণৰ অনুষ্ঠান চাই ভাল পোৱা। বন্ধু বান্ধৱ, আত্মীয় স্বজনৰ লগত টেলিফোন বা মোবাইল ফোনত মাজে সময়ে কথা পতা, ৰেডিঅ'ত বাতৰি আৰু অন্যান্য অনুষ্ঠানো নিশ্চয় শুনিছা। টেলিভিছন, টেলিফোন, মোবাইল ফোন, ৰেডিঅ' এইবোৰ আটাইবোৰ যোগাযোগৰ একোটা সক্ৰিয় মাধ্যম। এনেধৰণৰ প্ৰচাৰ মাধ্যমসমূহক ইলেক্ট্ৰনিক মাধ্যম বুলি কোৱা হয়। তো টেলিফোন, মোবাইল ফোন, টেলিভিছন এইবিলাক হৈছে কি ইলেক্ট্ৰনিক মাধ্যম।
তাৰপিছত কৈছে প্ৰচাৰ মাধ্যমৰ ভাগ। প্ৰচাৰ মাধ্যমৰ ভাগ আছে কিন্তু। এটা হৈছে মুদ্ৰিত মাধ্যম, এটা হৈছে সামাজিক মাধ্যম, আনটো হৈছে বৈদ্যুতিক মাধ্যম। মুদ্ৰিত মাধ্যম হৈছে বাতৰি কাকত, আলোচনী। সামাজিক মাধ্যম হৈছে হোৱাটছএপ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম। আৰু বৈদ্যুতিক মাধ্যম হৈছে টেলিভিছন, ৰেডিঅ', মোবাইল ফোন। প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যম সমূহৰ বাহিৰেও চলচ্চিত্ৰ, নাটক, বাটৰ নাট, পুতলা নাচ, গীত মাত, কবিতা আদিও একোটা গণমাধ্যম, যিবোৰে মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে। আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যমসমূহে ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্ৰিত কৰাৰ যথেষ্ট অৰিহণা যোগাইছিল। বন্দে মাতৰম ধ্বনিয়ে সমগ্ৰ ভাৰতবাসীৰ মনত তীব্ৰ দেশপ্ৰেমৰ জোৱাৰ সৃষ্টি কৰিছিল। অসমৰ বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰী, কবিতা ৰূপকোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সৈনিক শিল্পী বিষ্ণু ৰাভাৰ নাটক আৰু গীত, ডক্টৰ ভূপেন হাজৰিকাৰ গীত মাত, প্ৰতিমা বৰুৱা পাণ্ডেৰ লোকগীতসমূহেও আমাক কেনেকৈ উদ্ধৃত কৰে আমি সকলোৱে জানো। এতিয়া ঘনশ্যামৰ জীৱনৰ অভিজ্ঞতাৰ পৰা প্ৰচাৰ মাধ্যম আৰু গণমাধ্যমসমূহৰ কাৰ্যাৱলীৰ বিষয়ে কিছু জানি লওঁ আহা। ইয়াত এটা ষ্টৰী দিছে তোমালোকক, ঠিক আছে। এই ষ্টৰীটো তোমালোকে ধুনীয়াকৈ নিজেই পঢ়ি ল'বা। ঘনশ্যামৰ ঘৰ বগৰীবাৰীৰ গাঁৱত। সৰুকালিৰ পৰাই ল'ৰাটো পঢ়া শুনাত বেছ চোকা আৰু কৌতূহলী। শ্ৰেণীৰ প্ৰথম স্থানটো সদায় ঘনশ্যামেই লাভ কৰে। ইতিমধ্যে সি প্ৰাথমিক ডিগ্ৰী লাভ কৰিছে। এতিয়া কৈছে জানি থওঁ আহা। ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি? বেংগল গেজেট। অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতৰ নাম কি? অৰুণোদয়। ভাৰত কেইখনমান আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতৰি কাকত হ'ল দ্য টাইমছ অফ ইণ্ডিয়া, দ্য হিন্দু, সমাচাৰ, দি টেলিগ্ৰাফ আদি। তাৰপিছত কি কৈছে চোৱা, ইয়াত এই ষ্টৰীটো তোমালোকে ধুনীয়াকৈ অলপ পঢ়ি ল'বা। ষ্টৰীটো পঢ়িলে তোমালোকে বহুখিনি কথা জানিব পাৰিবা। এইটো অলপ দিছে হাইলাইট কৰি চোৱা যে ইণ্টাৰনেট হৈছে বহুবিলাক কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা এক দ্ৰুততম যোগাযোগ ব্যৱস্থা। যিটো আজিকালি কি কয়, নেট নাথাকিলে মোবাইলটো নচলে, হয়নে? মানে ইণ্টাৰনেটটো আমাৰ জীৱনৰ বহুত দৰকাৰী বস্তু। তাৰপিছত আনহাতে কম্পিউটাৰ বা মোবাইলত কেমেৰা সংযোগ কৰি বহু দূৰত থকা বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ প্ৰতিচ্ছবি চাই কথা পাতিব পাৰি। প্ৰশিক্ষণ কেন্দ্ৰত ঘনশ্যামে এই সকলোবোৰ কথা খুচৰি মাৰি শিকি ল'লে। বিজ্ঞান প্ৰযুক্তিৰ অভাৱনীয় আৱিষ্কাৰসমূহে গোটেই পৃথিৱীখনকেই মানুহৰ নিচেই ওচৰ চপাই আনিছে। এতিয়া পৃথিৱীৰ প্ৰতিটো অংশৰ বিষয়ে প্ৰতিজন ব্যক্তিয়ে জানিব পৰাকৈ পৰ্যাপ্ত সুবিধা আছে। সেয়েহে বিশাল পৃথিৱীখনক আজিকালি এখন গোলকীয় গাঁও বুলি কোৱা হয়। প্ৰযুক্তি বিজ্ঞানৰ এই অৱদানসমূহৰ বিষয়ে জানিব পাৰি ঘনশ্যাম অভিভূত হৈ পৰিল। ঠিক আছে। এতিয়া কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল, ৰেডিঅ'ত কেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰে, এইবিলাক চব তোমালোকে ইয়াতে পাই যাবা। কম্পিউটাৰ চাৰ্লছ বেবেজ কম্পিউটাৰে আৱিষ্কাৰ কৰিছিল, এই জানি থওঁ কথাতেই আছে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট ইয়াত কি দিছে, এতিয়া আমি এখন গণতান্ত্ৰিক দেশৰ কাম কাজক এই প্ৰচাৰ আৰু গণমাধ্যমসমূহে কেনেদৰে প্ৰভাৱান্বিত কৰে জানো আহা। তলৰ ছবিখনি চাই পাইছানে? ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক অন্যতম ইতিহাস এই ছবিখনত নিহিত হৈ আছে। সেই সময়ৰ বাতৰি কাকত প্ৰকাশিত এই ছবিখনে সমগ্ৰ ভাৰতবাসীৰ মনত তোলপাৰ লগাইছিল। গান্ধীজীৰ নেতৃত্ব ওলোৱা এই দাণ্ডি যাত্ৰাই স্বাধীনতা আন্দোলনত এক অন্য মাত্ৰা প্ৰদান কৰিছিল। স্বাধীনোত্তৰ কালত ভাৰত এখন বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠিত হ'ল। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনক সুপথে পৰিচালিত কৰাত প্ৰচাৰ মাধ্যমৰ ভূমিকা অপৰিসীম। এক কথাত ক'বলৈ হ'লে গণতান্ত্ৰিক চিন্তাধাৰা উজ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যম এক শক্তিশালী ব্যৱস্থা। গণতন্ত্ৰৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ ওপৰত। আমাৰ দেশৰ নাগৰিকসকলৰ জীৱন যাপনৰ ক্ষেত্ৰত গণতান্ত্ৰিক বাতাবৰণ কেনেধৰণে উপলব্ধ হয় তাৰ ধাৰণা আমি প্ৰচাৰ মাধ্যমৰ যোগেদি লাভ কৰোঁ। দেশৰ জনসাধাৰণ কল্যাণৰ অৰ্থে গণতান্ত্ৰিক চৰকাৰ এখনে কেনেধৰণৰ কাম কৰে বা আঁচনি গ্ৰহণ কৰে সেইবিলাকৰ বিষয়ে আমি প্ৰচাৰ মাধ্যমৰ যোগেদিয়ে অৱগত হওঁ।
কাষৰ ছবিখনলৈ মন কৰা। এনেধৰণৰ চৰকাৰী প্ৰচাৰৰ অভিযানৰ পৰা চৰকাৰৰ বিভিন্ন আঁচনিসমূহ জনসাধাৰণে জানিব পাৰে আৰু সেইবোৰ সুবিধা গ্ৰহণ কৰিব পাৰে। এয়া চোৱা, যেনে কৈছে পলিঅ' মুক্ত ভাৰত, বিশ্ব স্বাস্থ্য সংস্থা স্বীকৃত। এইটো এটা প্ৰচাৰ কৰি আছে পলিঅ'ৰ সম্বন্ধে। বুজি পাইছা? নেক্সট হৈছে গণতন্ত্ৰ, চৰকাৰ আৰু ৰাজ্যৰ মাজত যুগত ৰৈছে প্ৰচাৰ মাধ্যম। কাৰণ প্ৰচাৰ কৰিলেহে কোনো এটা বস্তু তেতিয়াহে ৰাইজে জানিব পাৰে। জনমত, গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদী স্বৰূপ। জনমত প্ৰকাশত প্ৰচাৰ মাধ্যমেই সদায় আগভাগ লয়। জনমত কি হয়? প্ৰকাশত প্ৰচাৰ মাধ্যমে সদায় আগভাগ লয়। সংবাদপত্ৰ, ৰাজহুৱা সভা সমিতি, ৰাইজমেল, নাটক, কথাছবি, সাহিত্য আলোচনী, শিক্ষানুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগতে বিধানমণ্ডল, ৰাজনৈতিক দল আদিও জনমত গঠনৰ একোখন মঞ্চ। চৰকাৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী কাম-কাজত পৰামৰ্শ, অভিযোগ, মতামত, সমালোচনা আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী আন্দোলন আৰু জনজাগৰণসমূহৰ সপক্ষে জনসাধাৰণক সোচ্চাৰ কৰাত প্ৰচাৰ মাধ্যমসমূহে আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটি স্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা গ্ৰহণ কৰে। নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন আদিৰ দৰে সময়পক্ষে কাৰ্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্ৰ ভাবুকি স্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্ৰাসবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্ব বহন কৰে প্ৰচাৰ মাধ্যমসমূহে। দেশ আৰু জনসাধাৰণৰ কল্যাণত প্ৰচাৰ মাধ্যমৰ ভূমিকা এৰাব নোৱাৰা। এটা শুদ্ধ আৰু সত্য বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ সততা, নিষ্ঠা, স্বচ্ছতা আৰু দায়বদ্ধতা সাঙুৰ খাই থাকে। গণতন্ত্ৰৰ সবলীকৰণত প্ৰচাৰ মাধ্যমৰ এই বৈশিষ্ট্যসমূহে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে প্ৰচাৰ মাধ্যমক ৰাইজৰ কণ্ঠ বুলি কোৱা হয়। ৰাইজৰ কণ্ঠ বুলি কাক কোৱা হয়? প্ৰচাৰ মাধ্যমক। একমাত্ৰ প্ৰচাৰ মাধ্যমেহে ৰাইজৰ হকে, ন্যায়ৰ হকে দুষ্টক দমন কৰি সত্য প্ৰতিষ্ঠাত আগভাগ ল'ব পাৰে। মুঠৰ ওপৰত গণতন্ত্ৰত চৰকাৰ আৰু জনগণৰ মাজত মত বিনিময়ৰ বাবে প্ৰচাৰ মাধ্যম দায়িত্ব সুদূৰপ্ৰসাৰী। এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ভৱিষ্যত গঢ়াত আগভাগ লয় প্ৰচাৰ মাধ্যমসমূহে। এটা কথা মনত ৰাখিবা, প্ৰচাৰ মাধ্যমে যিদৰে গণতন্ত্ৰক সবল কৰি সুস্থ সমাজ গঢ়াত সহায় কৰিব পাৰে, তেনেদৰে সমাজ এখন ধ্বংস কৰিব পাৰে। সেয়েহে আমি সকলোৱে সচেতন হ'ব লাগিব, যাতে চৰকাৰ আৰু জনসাধাৰণৰ মাজত প্ৰচাৰ মাধ্যমে এক নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে আৰু এটা সৰ্বাংগ সুন্দৰ জাতি গঠনত অভিভাৱকৰ দায়িত্ব পালন কৰে। এই মনত ৰাখিবলগীয়া কথাবিলাক গুৰুত্বপূৰ্ণ হয়। এইবিলাক তোমালোকে খুব ধুনীয়াকৈ পঢ়িবা আৰু মই ইয়াত থকা কুৱেশ্যন এনচাৰকেইটা তোমালোকক ধুনীয়াকৈ দি দিম। তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা, ঠিক আছে? আৰু ইয়াত চব প্ৰচাৰ মাধ্যম সম্পৰ্কে এই পাঠত আলোচনা কৰা হৈছে আৰু প্ৰচাৰ মাধ্যমে কেনেকৈ আমাৰ জনগণক সহায় সহযোগিতা কৰে সেইটো এই পাঠটোত দিছে। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল। আৰু যদি তোমালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে? ইমান সময় ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। থেংক ইউ। ভালে থাকিবা।